কৰোৰপতি কৰি দিম বুলি কথাবোৰ কয়, প্ৰতিশ্ৰুতিবোৰ দিয়ে, মই তেনে কথা নহয়। মই এগৰাকী সাংবাদিক, মই সমাজখন দেখিছোঁ, বহু কথা অনুভৱ কৰোঁ, বহু কথা কলমকৈ বুজিছোঁ, সেই কথাখিনি মাত্ৰ আপোনাক কওঁ। এই বিহুৰ বতৰত মই সদায় গুৰুত্ব দি অহা সমলবিধ হৈছে আমাৰ স্বাভিমান গামোচা। গামোচাখন মই আজি ইয়ালৈ আহোঁতে মই মন কৰি আহোঁ, মই আজিকালি গাঁৱে ভূঞে চহৰে নগৰে বুলি কথা নাই। মোৰ মনৰ এটা মিছন বা ভিজন যি বুলিয়ে নকওঁ, মই সদায় গুৰুত্ব দি আহোঁ আমি গামোচাখন ক'ৰ পৰা আনিছোঁ, শালৰ পৰা কাটি আনিছোঁ, কোনোবা খুৰীদেউ কোনোবা পেহীদেউৰ শালৰ পৰা আনিছোঁ, কোনোবা বাইদেউৰ শালৰ পৰা আনিছোঁ, নে ভনীয়াৰ গুদামৰ পৰা আনিছোঁ। মই কথাখিনি গুৰুত্ব দিওঁ। আৰু আজি কেইবছৰমানৰ পৰা এই কথাবোৰ প্ৰথমে সৰু সৰু ঠাইত কৈছিলোঁ, তাৰপাছত ডাঙৰ ডাঙৰ ঠাইত কোৱা হ'লোঁ, আৰু সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান কথা ভাইৰেল হ'ল। ভাইৰেল হোৱাৰ পাছত মানুহে আমাৰ মনৰ কথাখিনি গম পালে যে ল'ৰাজনে গামোচাখনক লৈ কথা কৈ আছে। এই গামোচাখন এখন আমাৰ স্বাভিমান। মোৰ বোধেৰে এই গামোচাখন যেতিয়ালৈ জীয়াই থাকিব সঠিকভাৱে আমি জাতিটো জীয়াই থাকিম। আজিও মই মন কৰিছোঁ, এই মঞ্চৰ পৰা আৰম্ভ কৰি ইয়াত সমবেত হোৱা ৰাইজ পৰ্যন্ত 40% 50% মানুহে গামোচা একেবাৰে শালৰ পৰা অহা গামোচা। বহুতৰ কান্ধত জিলিকি আছে, শোভাবৰ্ধন কৰি আছে, সেইখন কিন্তু গামোচা নহয়, গামোচা সদৃশ বস্ত্ৰ। এইবোৰ পাৱাৰ লুমত উৎপাদিত বস্ত্ৰ। আমি গ্ল'বেল ইণ্ডেক্স আমি জানো, আমি GI টেগ পাইছোঁ। GI টেগ পোৱাৰ পাছত গামোচাখন এতিয়াও ভেজাল গৰম হৈ আছে, এতিয়াও ভেজাল হৈ আছে। আৰু ইয়াতো মই বহুত ভেজাল গামোচা দেখিছোঁ, গামোচা সদৃশ বস্ত্ৰ দেখিছোঁ। গামোচাৰ আৰু ভেজাল নিৰ্ভেজাল বুলি কথা নাই। গতিকে এই গামোচাখনৰ পৰা মই আপোনালোকক লাখপতি কৰিব পাৰোঁ। এই আমি যিবোৰ অংগবস্ত্ৰ লওঁ, যিবোৰ অসমীয়া, এইবোৰৰ পৰা আপোনালোক কোটিপতি হ'ব পাৰে। 1200 টকাৰ মোহত, কোনোবাই ক'ব 2000 টকাৰ মোহত, কোনোবা এটা পাৰ্টীয়ে ক'ব 3000 টকা দিম, এইবোৰৰ মোহত পৰি নহয়। মই একেবাৰে সঁচা অৰ্থত কৈছোঁ আপোনালোকে। তাঁতশালখনত বহক, 1 বছৰ বহক। 1 বছৰত আপুনি শেষ কৰিব নোৱাৰিব, ইমান গামোচাৰ চাহিদা আছে। আপুনি মই গামোচা নবওঁ কাৰণে, আপুনি মই গামোচা উৎপাদন নকৰোঁ কাৰণে বাহিৰৰ পৰা আমাৰ চাহিদা পূৰাবলৈ গামোচা আহি আছে। বিহুৰ ব্যাকৰণ, বিহু কেনেকৈ গাব লাগিব, বিহুৰ নাম ফাকি কেনেকৈ জুৰিব লাগিব, এইবোৰ অসমীয়াই শিকাব নালাগে। এতিয়া অৱশ্যে কৰ্মশালাৰ জৰিয়তে আমাৰ কণ কণ শিশুহঁতেও তেওঁলোকেও শিকিছে বিহু, যেনেকৈ নহওক শিকিছে, যেনেকৈ নহওক মঞ্চত উঠিছে, কিন্তু মূল স্থানে কিন্তু হ'ল গামোচা। এই গামোচা আমাৰ আজি মহকুটিত এখন বিহু, ইয়াৰ পাছত আৰু এখন বিহুলৈ মই যাম, 2খন বিহু, এটা সন্ধিয়া সময়ো তেনেধৰণে মানুহে মিলাই দিছে যে তাত শেষ কৰি আপুনি ইয়ালৈ আহে। আৰু এটা দিন আহি আছে, মই সেইদিনা 3খনত থাকিম একেদিন। উপায় নাই, মানুহৰ খুব আবদাৰ, খুব মৰম তেওঁলোকে হয়তো যাচি